সৃষ্টি কৰাৰ প্ৰয়োজন আছে নহ'লে দুখীয়া নিচলা মানুহখিনিক এচাম মানুহে মানে গিলি পেলাব বিচাৰে খাই পেলাব বিচাৰে যেন আইন দুখীয়া মানুহৰ কাৰণে নাই যে আইন সৰু মানুহৰ কাৰণে নাই যে আইন কেৱল ডাঙৰ ডাঙৰ মানুহখিনিৰ কাৰণে ডাঙৰ ডাঙৰ বিজনেছমেন পুঁজিপতিৰ কাৰণে আইন যেন কেৱল পলিটিকেলি ডাঙৰ ডাঙৰ মানুহখিনিৰ কাৰণে থেংক ইউ অ'কে থেংক ইউ মৃদুল কলিতা তপন দাস অৰূপ বৰগোহাঁই ধন্যবাদ আচ্ছা যোৱাকালি ঘটনাটো আপোনালোকে ইতিমধ্যে গম পাইছে যে গোলাঘাট বৰপথাৰ থানাৰ অন্তৰ্গত গেলাবিল নামৰ জেগাডোখৰত শয়ন শইকীয়া আৰু এজন তেওঁৰ লগৰ সতীৰ্থক কিবা কিবি অজুহাত বা গোচৰত 17 বছৰ মাইনৰ ল'ৰাক খুব বেয়াকৈ মাৰধৰ কৰিলে য'ত সৰ্বত্ৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই বিষয়টো চৰ্চা চলিছে বৰ্তমান সময়ত অসম পুলিচ প্ৰশাসনৰ নীৰৱ ভূমিকাক লৈ অসমৰ ৰাইজ জনসাধাৰণ সচেতন মহল বা টিভি মিডিয়া বা ছ'চিয়েল মিডিয়াত সকলোৱে গৰিহণা দিছে যে বৰ্তমান সময়লৈকে অসম পুলিচ প্ৰশাসনে নীৰৱ ভূমিকা লোৱাৰ মূলতে লুকাই থকা কেৰুণটো কি গতিকে হেল্ল' শেখ এই ভিডিঅ'টোৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ আমি কিছুমান কাৰুকাৰ্য কেইমাহমানৰ পৰা দেখি আহিছোঁ মানে এনেকুৱা আইনগত ক্ষেত্ৰত আপুনি ক্ষিপ্ৰতাৰে কিন্তু সিদ্ধান্ত লৈছে নহ'লে সেই জিলাৰ আৰক্ষী অধীক্ষকে হওক বা ACP DCP CP যিয়ে নহওক লাগিলে আপুনি মানে অনুমতি দিয়ে যেন লাগিছে যে ততাতৈয়াকৈ মানে সোনকালে তেনেকুৱা অভিযুক্ত দাগী অপৰাধীক এৰেষ্ট কৰিবৰ কাৰণে আপুনি এনেকুৱা লাগে যে আপুনি ষ্ট্ৰিক্ট সিদ্ধান্ত দিয়ে য'ত এৰেষ্ট হোৱা দেখিবলৈ পাইছোঁ আমি নন্দিনী কাশ্যপৰ ক্ষেত্ৰত আমি দেখিবলৈ পালোঁ যে ইমান বাঘা নেতা পালি নেতা ৰাজনৈতিক ব্যক্তি ডাঙৰ ডাঙৰ আমোলা বিষয়ে MVI দ্বিতীয় তৃতীয় থকাৰ পাছতো থানাৰ OCৰ লগত যোগাযোগত থকাৰ পাছতো আমি গম পাইছিলোঁ যে ৰাতাৰাতি অসম পুলিচে এৰি দিয়াৰ পাছত আমি গম পাইছিলোঁ যে নন্দিনী কাশ্যপক যোৱাকালি ইতিমধ্যে চকু পানী টুকি হেনো জেল হাজতলৈ যাবলগীয়া হৈছে ভাল পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কমিশ্যনাৰ অফ পুলিচ DCP আপোনাৰ ইষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সিদ্ধান্তক নন্দিনী কাশ্যপৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত ফেমিলিটোৱে অকণমান হ'লেও মানসিক প্ৰাপ্তি বা শান্তি পাইছে এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যোৱাকালি 4টা মই পোষ্ট কৰিছোঁ লাইভত আহিছোঁ অসমৰ বিভিন্ন সংবাদ মহল বা অসমৰ বিভিন্ন মানে ইলেক্ট্ৰনিক মিডিয়াতে হওক বা নিউজ চেনেলতে হওক পৰ্টেলতে হওক বা ছেটেলাইট চেনেলতে হওক সামাজিক মাধ্যমতে হওক এই বিষয়টো সাংঘাতিক ধৰণৰ এটা গৰিহণা দিছে আৰু গৰিহণা দিবলগীয়া বিষয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি আপোনাক এই বিষয়টো এই ভিডিঅ'টো যদি আপুনি কিবা কাৰণে দেখা নাই আপোনাৰ যিবিলাক এডভাইজাৰ থাকে আপোনাৰ সোঁৱে বায়ে থকা ব্যক্তিসকলক অনুৰোধ কৰিম পীযুষ হাজৰিকা ডাঙৰীয়াক এই বিষয়টো আপোনাৰ অৱগত কৰিবৰ কাৰণে আমি অনুৰোধ কৰিম DGP হৰমিত সিং ডাঙৰীয়া অসম পুলিচ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি অনুৰোধ কৰিম যে SP SSP বা DSP এডিশ্যনেল SP গোলাঘাট জিলাক আমি অনুৰোধ কৰিম যোৱাকালি শ্ৰেষ্ঠ উপাধি লেখা 3জন ব্যক্তিয়ে 2জন 18ৰ তলৰ বয়স যিয়ে আপোনাৰ এই মুহূৰ্তলৈকে ভোটাধিকাৰ পোৱা নাই 2জন সৰু ল'ৰাক মাইনৰ ল'ৰাক ইমান বেয়াকৈ মাৰপিট কৰিছে ভিডিঅ' ভাইৰেল হৈছে প্ৰত্যক্ষ প্ৰমাণ আছে আজি এই মুহূৰ্তলৈকে বৰপথাৰ আৰক্ষীয়ে বৰপথাৰ থানাই কোনো এজন ব্যক্তিক সোধপোছৰ কাৰণে মাতি অনা নাই আমি দেখিবলৈ পাইছোঁ যে গোলাঘাটত বৰপথাৰবাসীয়ে সচেতন মহলে ৰাইজে এটা প্ৰতিবাদৰ মানে জোৱাৰ তুলিছে প্ৰতিবাদ সাব্যস্ত কৰিছে থানাৰ সন্মুখত থানা ঘেৰাও কৰিছে এই মুহূৰ্তলৈকে অসম পুলিচ প্ৰশাসনে কিন্তু আমি তেনেকুৱা বিহিত ব্যৱস্থা লোৱা আমি দেখা পোৱা নাই অসম পুলিচ প্ৰশাসন বুলি এটা কাৰণে কৈছোঁ কাৰণ পুলিচ প্ৰশাসনক বুজাবৰ কাৰণে অসম পুলিচ প্ৰশাসনে ক'ব লাগিব কিন্তু বেলেগ জিলাবিলাকত আমি দেখিবলৈ পাইছোঁ বিশেষকৈ আমি গুৱাহাটীত দেখিবলৈ পাইছোঁ যে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা হ'লে ওপৰৰ কি কয় হাই লেভেলৰ পুলিচ অফিচাৰে ইমিডিয়েট ৰিচেণ্ট আমি বহুকেইটা কেছ দেখিছোঁ প্ৰায় মই নিজ চকুৱে মানে স্বচকুৱে সাক্ষী হৈ ৰৈছোঁ 10টামান এনেকুৱা ঘটনাক মানে ইমিডিয়েট গুৱাহাটী পুলিচে এৰেষ্ট কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু গোলাঘাটৰ আমি বৰপথাৰ থানাৰ এই পুলিচসকলক থানাৰ
আপোনাৰ আয়োগ বা ধৰিছোঁ অচিক আমি এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনালোকৰ ইমান জ্বলন্ত প্ৰমাণ আৰু সাক্ষী থকাৰ পাছত এই মুহূৰ্তলৈকে আপোনালোকে এজনো ব্যক্তিক এৰেষ্ট নকৰাৰ মূলতে কি এনেকুৱা গোপন তথ্য বা বিষয় লুকাই আছে? সদৌ অসম ছাত্ৰ সন্থাৰ সিদ্ধান্তক আমি সন্মান জনাইছোঁ। তেওঁলোকে ইমিডিয়েট 2 ঘণ্টাৰ ভিতৰত তেওঁলোকে যিজন ব্যক্তি এনেকুৱা ধৰণৰ অমানৱীয় ঘটনাৰ লগত জড়িত হৈ আছিলে তেখেতক হেৰিয়ৰ পৰা সাময়িকভাৱে পদবীৰ পৰা তেওঁক বৰখাস্ত কৰিছে। আমি সততে কেতিয়াবা সমালোচনাত অনা বিজেপি চৰকাৰখনৰ বিজেপি দলে তেওঁলোকৰ যি আপোনাৰ দলীয় ব্যক্তি তেওঁকো বৰখাস্ত কৰিছে, পদৰ পৰা বহিষ্কাৰ কৰিছে। আৰু এজন ব্যক্তি জড়িত হৈছিলে ৰঞ্জিত শ্ৰেষ্ঠ আৰু ককায়েক দুজনকে মই ভালদৰে চিনি পাওঁ, দুজন শ্ৰেষ্ঠ উপাধি ব্যক্তি। আৰু 2জন ব্যক্তিৰ ক্ষেত্ৰত এইফালে আনফালে থাকি গ'ল আমাৰ ৰঞ্জিত শ্ৰেষ্ঠ। এই 3জনৰ ক্ষেত্ৰত 2জনৰ ক্ষেত্ৰত দল আৰু সংগঠনে মানে বিজেপি দল আৰু এইফালে আনফালে হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠনে লোৱা সিদ্ধান্তটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অসম পুলিচ প্ৰশাসনে এওঁলোকে যে আইন হাতত তুলি ল'লে আৰু যে 18 বছৰ নোহোৱা যে 2জন আপোনাৰ কিশোৰে বুলি কৈছোঁ এনেকুৱা বেয়াকৈ মাৰধৰ কৰিলে, গাত আপোনাৰ কি কয় নিমখ সানি দিছে, গৰম পানী ঢালি দিছে, অমানৱীয় আপোনাৰ অত্যাচাৰত মানে তেওঁলোকে বলি হ'বলগীয়া হৈছে। যোৱাকালি আপোনাৰ হয়ন হত্যা নহয়, ইজন ল'ৰাৰ ঘৰত মেডিকেলত দেখাবলৈ তেওঁলোকৰ টকা পইচা নাই বোলে। তেওঁলোকে কি কৈছে, ৰাতি এই আপোনাৰ বন দৰৱ, লতা, কিবা সেউজীয়া কিবা তেনেকুৱা গছৰ পাত, টকা পইচা নাই কাৰণে তেওঁলোকে পিহি পেলাই সেই জেগাবিলাকত লগাইছে। মই যোৱাকালি ৰাতি 2টালৈকে তেওঁলোকৰ লগত যোগাযোগত আছোঁ আৰু আজিও মই যোগাযোগত আছোঁ। গোলাঘাটবাসীয়ে মোৰ লগত যোগাযোগত আছে আৰু বিলাসিত অসম গোলাঘাট জিলা সমিতিয়ে আঞ্চলিক সমিতিসকলে তেওঁলোকৰ লগত যোগাযোগত আছে। কেন্দ্ৰীয় সমিতি আমাৰ যোৱাকালি হৰকুমাৰ গগৈ ককাইদেউ ইতিমধ্যে এটা সজাতি দলৰ লগত বিলাসিত অসম গোলাঘাট জিলা সমিতি তেওঁলোকে মেডিকেললৈ গৈছে। এই মুহূৰ্তলৈকে সৰজমিন তদন্ত বা চৌমটৰ কেছ অসম পুলিচ প্ৰশাসন তথা বৰপথাৰ থানাই নলগোৱা কাৰণ কি? নে এই শ্ৰেষ্ঠ উপাধি 2জন ব্যক্তি মানে এজন হ'ল ফিজিকেল ইনষ্ট্ৰাক্টৰ, ৰঞ্জিত শ্ৰেষ্ঠ হ'ল ফিজিকেল ইনষ্ট্ৰাক্টৰ, তেওঁ ককায়েক শ্ৰেষ্ঠ উপাধি সেই ব্যক্তিজনে মানে বিজেপি এজন নেতা হোৱাৰ কাৰণে তেওঁক মানে হেৰিয়লৈ অসম পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ ভয় কৰিছে নেকি? ৰাজু শ্ৰেষ্ঠ ডাঙৰীয়াক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু বাকী 2জন ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? অসম পুলিচ প্ৰশাসনৰ ওপৰত ৰাইজে আস্থা আৰু বিশ্বাস ৰাখিছে। আপোনালোকে এনেকুৱা এটা সাংঘাতিক ধৰণৰ তালিবানী কায়দাৰে অত্যাচাৰ চলোৱাৰ পাছতো যদি আপোনালোকে এৰেষ্ট নকৰে তেতিয়াহ'লে আহি থকা দিনটোত দেখোন মানুহে আইন হাত তুলি ল'বৰ কাৰণে আৰু সাহস পাব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই গোলাঘাট জিলাত SP কোন আছে মই গম নাপাম এতিয়া বৰ্তমান সময়ত। আৰক্ষী অধীক্ষক গোলাঘাট জিলাৰ SP মহোদয়, এডিশ্যনেল SP বা DSP মহোদয় বা তাৰ উচ্চ পদস্থ বিষয়া, আৰক্ষী বিষয়া, আপোনালোকে এই বিষয়টোত গুৰুত্ব দিয়ক। কাৰণ এই বিষয়টো যদি আপোনালোকে যদি গুৰুত্ব নিদিয়ে অসম মুলুকত জনসাধাৰণৰ জনমানসত কিন্তু আপোনালোক ক'ৰবাত নহয় ক'ৰবাত বিকি যেন হৈ গ'ল তেনেকুৱা সকলোৰে মনত এটা সন্দেহৰ অৱকাশ হ'ব। হেল্ল' শেখ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আকৌ এবাৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আইনীগত বিষয়ত আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে। অলপ দিনৰ আগত এজন মিয়াই আমাক ডিঙি কাটি দিম বুলি কৈছিলে, সেইজনক আমি জেল দিছে। কেইদিনমানৰ আগত ছোৱালী এটা পক্সো কেছত জড়িত থকা এজন ল'ৰাক আমিয়ে আপোনালোকৰ লগত যোগাযোগ কৰিছিলোঁ, অসম পুলিচ প্ৰশাসনৰ লগত জেল হাজতলৈ প্ৰেৰণ কৰিছে। যোৱাকালি নন্দিনী কাশ্যপ, তাৰ আগতো বহুকেইটা ঘটনা সাক্ষী হৈ ৰৈছোঁ। এই যে ৰাজু শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠ আৰু আমাৰ আছুৰ পৰা যোৱাকালি বহিষ্কৃত হোৱা শ্ৰেষ্ঠ উপাধি নেতাজন, 3জন নেতাক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ নকৰাৰ মূলতঃ কাৰণ কি? অসম পুলিচ প্ৰশাসনক আমি ৰিপিটেডলি সুধিছোঁ যে 2জন 18 বছৰৰ তলৰ ল'ৰাক ইমান বেয়াকৈ পাব্লিকেলি মাৰধৰ কৰিছে, অভিনীল হত্যাকাণ্ডৰ ঘটনাৰ একেই ঘটনাৰ নিচিনা, কেৱল ইহঁত 2টা জীয়াই আছে আৰু ইমান বেছি সংকটজনক অৱস্থাত মেডিকেলত আছে নে ইহঁত 2টাৰ আৰু বেয়া পৰিস্থিতি হোৱালৈ আপোনালোকে ৰৈ আছে? তাত স্থানীয়
ৰাইজে সচেতন মহলে জনসাধাৰণে গৈ থানা ঘেৰা কৰাৰ পাছতো এই মুহূৰ্তলৈকে ক'ত এনেকুৱা বুজা পৰা আছে অসম পুলিচ প্ৰশাসনৰ এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ নকৰা কাৰণটো কি? গতিকে আমি বৰপেটা থানাৰ দায়িত্বত থকা প্ৰত্যেকজন অসম পুলিচক সুধিব বিচাৰিছোঁ, আমি প্ৰত্যেকজন অসম পুলিচক সুধিব বিচাৰিছোঁ, এনেকুৱা ঘটনা পৰিঘটনা BNS ভাৰতীয় ন্যায় সংহিতাত আপোনাৰ অডিঅ' ভিজুৱেল কিছুমান প্ৰুফ লাগে। আপোনালোকে আজিকালি কিছুমান কেছ এষ্টাব্লিছ কৰিবৰ কাৰণে ছেকশ্যন আপোনাৰ লগাবৰ কাৰণে, গতিকে সকলোবিলাক অডিঅ' ভিজুৱেল প্ৰুফ আছে। প্ৰত্যেকৰ হাতত প্ৰত্যেকজন ব্যক্তিৰ হাতত থকা মোবাইলে ভিডিঅ' আছে। অসম পুলিচ প্ৰশাসনে ভিডিঅ' পাইছে। অসম পুলিচ প্ৰশাসনৰ বৰপেটা নহয় গোলাঘাট জিলাৰ এডিশ্যনেল SP DSP হাতত ভিডিঅ' গৈছে, আৰু আৰক্ষী বৰ্বৰ বিষয়াবিলাকৰ হাতত ভিডিঅ' গৈছে। মন্ত্ৰী আমোলা বিধায়কৰ হাতত ভিডিঅ' যোৱাৰ পাছত এই মুহূৰ্তলৈকে এই শ্ৰেষ্ঠ উপাধিধাৰী 3জন ব্যক্তিক এই অপৰাধী কেইজনক এতিয়ালৈকে গ্ৰেপ্তাৰ নকৰাৰ মূলতে কি এনেকুৱা লুকাই আছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি ন' ডাউটলি এতিয়া বৰ্তমান সময়ত অসমৰ ৰজা বুলি ক'লে শব্দটো ভুল হ'ব, সকলোতকৈ শক্তিশালী ব্যক্তি আপুনি। মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বৰ্তমান সময়ত ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি সকলোতকৈ শক্তিশালী আপোনাৰ এজন ব্যক্তি, কিন্তু আপোনাতকৈ শক্তিশালী ব্যক্তি অসমত থকা ব্যক্তিসকল হ'ল আমাৰ জনসাধাৰণ, গণতন্ত্ৰ, জনসাধাৰণ, ৰাইজে ৰজা। প্ৰত্যেকজন মন্ত্ৰী, প্ৰত্যেকজন বিষয়া, প্ৰত্যেকজন আমোলা, প্ৰত্যেকজন ৰাজনৈতিক প্ৰেক্ষাপটত থকা মন্ত্ৰীতকৈ সকলোতকৈ ওপৰত থকা প্ৰাসংগিক ব্যক্তিসকল হ'ল জনসাধাৰণ। গতিকে জনসাধাৰণৰ এটা দাবী, এটা ন্যায্য দাবী যে দুজন আপোনাৰ মাইনৰ ল'ৰাক খুব বেয়াকৈ মাৰপিট কৰিছে, দুজন মাইনৰ ল'ৰাক মাৰপিট কৰি গৰম পানী ঢালি দিয়া হৈছে। তালিবানী অত্যাচাৰে তেখেতৰ লগত যিবিলাক জেগাত ঘাঁহ আছে, ঘাঁহবিলাকৰ চেকাবৰ কাৰণে, পুৰিবৰ কাৰণে তাত নিমখ সানি দিয়া হৈছে। সকলোবিলাক জল পট প্ৰমাণ হৈ থকা পাছতো, ইমান দল সংগঠনে মাত মতাৰ পাছতো আমি দেখিবলৈ পাইছোঁ দল সংগঠন বুলিয়ে নহয়, বিভিন্ন মহলে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তলৈকে আপোনালোকে কোনো সিদ্ধান্তত উপনীত নোহোৱা মূলতে অসম পুলিচ প্ৰশাসনৰ কাৰণটো কি? গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ অসম পুলিচ প্ৰশাসনক যে আপোনালোকে বিজেপিলৈ ভয় কৰিছে নে আপোনালোকে সেই নেতাকেইজনলৈ ভয় কৰিছে নে আপোনালোকে কিবা টেবুলৰ তলেদি বুজা পৰা কিবা কিবি হ'ল? যদি আপোনালোকে তেওঁলোকে ভয় কৰা নাই, টেবুলৰ তলত আপোনালোকৰ যদি বুজা পৰা হোৱা নাই, তেতিয়াহ'লে আপোনালোকে এই 24 ঘণ্টা নহয় 6 ঘণ্টাৰ ভিতৰত গোটেই 3জন কালপ্ৰিটক আপোনালোকে এৰেষ্ট কৰক। চাওক, তাৰ দুজন ব্যক্তি মোৰ প্ৰায় 10 বছৰ চিনাকি, ৰাজু দা আৰু ৰঞ্জিত দা মোৰ 10 বছৰ চিনাকি, ঘৰুৱা নিচিনা ব্যক্তি। কিন্তু ঘৰুৱা নিচিনা ব্যক্তি হ'লেও ভুলটো ভুল আৰু শুদ্ধটো শুদ্ধ ক'ব পৰা গাটছ থাকিব লাগে। কাৰণ আমি ইয়াত সত্যমে জয়তে বা আমি অসম পুলিচক কোনো টেগ লগাই থকা নাই। আমাৰ দায়িত্ব নহয় যে অসম পুলিচ প্ৰশাসনে ধৰা নাই যে আমি ধৰি পিনে তেওঁলোকক আমি জেল হাজতলৈ প্ৰেৰণ কৰিম, আমি গ্ৰেপ্তাৰ কৰিম। আমাক তেনেকুৱাকৈ কোনো সংবিধানে দায়িত্ব দিয়া নাই, আমাক কোনো তেনেকুৱা ৰাইটছ দিয়া নাই, আমাক তেনেকুৱা কোনো পলিটিকেলি পাৱাৰ দিয়া নাই। কেৱল আমি এই কথাটো জনমত গঠন কৰিব পাৰোঁ যে ভুল হৈছে। অসম পুলিচ প্ৰশাসনক বাৰে ৰিপিটেডলি আমি ভিডিঅ' বনাই দি আছোঁ, আমি কথা প্ৰতিক্ৰিয়া কৰি আছোঁ। গোলাঘাট জিলা সমিতিয়ে প্ৰতিক্ৰিয়া কৰিছে, কেন্দ্ৰীয় সমিতিয়ে প্ৰতিক্ৰিয়া কৰিছে, বিভিন্ন মহলে প্ৰতিক্ৰিয়া কৰিছে, বিভিন্ন অপজিশ্যন পাৰ্টীয়ে প্ৰতিক্ৰিয়া কৰিছে, বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া কৰিছে। এই মুহূৰ্তলৈকে বৰপেটা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ নকৰাৰ মূলতে লুকাই থকা আমি কাহিনী জানিব বিচাৰিছোঁ। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এটা অনুৰোধ থাকিলে যে যেতিয়া জনসাধাৰণে কিবা এটা ন্যায্যৰ দাবীত যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰে, সৰ্বত্ৰে যেতিয়া বিষয়টো চৰ্চালৈ আহে, আপুনি জানিব যে ইয়াত শুদ্ধতা লুকাই আছে। গতিকে এই বিষয়টো গাপ দিবৰ কাৰণে বিভিন্ন মহলে অপচেষ্টা চলাব পাৰে। বিজেপি নিচিনা এটা ধৰিছোঁ আপোনাৰ বৰ্তমান সময়ত গোটেই ভাৰতত শাসন কৰি থকা দলটো হ'ল বিজেপি দলে যদি আপোনাৰ ৰাজু শ্ৰেষ্ঠক যদি তেওঁ যদি আপোনাৰ প্ৰাথমিক পদৰ পৰা যদি তেওঁ বহিষ্কৃত কৰিব পাৰে, বৰ্তমান সময়ত অসমত সৰ্ববৃহৎ আপোনাৰ দল বুলি ক'লে ভুল নহ'ব, নৰ্থ ইষ্টৰ সৰ্ববৃহৎ দল বুলি ক'লে ভুল নহ'ব। বৰ্তমান আমাৰ ধৰি প্ৰত্যেকজন অসমীয়াৰ আৱেগ অনুভূতিত সোমাই থকা দল হ'ল আছু, অল আছাম ষ্টুডেণ্ট ইউনিয়ন। চ' আছুৱে যদি এটা সিদ্ধান্ত ল'ব পাৰে, বিজেপিয়ে যদি সিদ্ধান্তত যদি অটল অদম্য অজয় স্থিতিত থাকি পিনে তেওঁলোকে যদি চাটাই কৰিব পাৰে, অসম পুলিচ প্ৰশাসনে এই মুহূৰ্তলৈকে যদি এই 3জন ব্যক্তিক এৰেষ্ট নকৰা বা গ্ৰেপ্তাৰ নকৰা কাৰণটো কি? আপোনালোকে যদি নৰ্মেল 3জন ব্যক্তিকে যেতিয়া গ্ৰেপ্তাৰ কৰিব নোৱাৰে, এতিয়া চুৰ, ডকাইত, দগাবাজ, ড্ৰাগছ বেপাৰীক আপোনালোকে গ্ৰেপ্তাৰ কৰিবলৈ দেখোন বহুত টাইম লাগিব। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ৰ ওপৰত আমি হস্তক্ষেপ কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনালোঁ। গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক বা ধৰি লৈছোঁ DSP বা এডিশ্যনেল SPক আমি তেওঁলোকক হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে বা দৰকাৰ হ'লে গোলাঘাট SPয়ে নিজে বিষয়টোৰ ওপৰত সৰজমিন তদন্ত চলাওক, ইনভেষ্টিগেশ্যন চলাওক যে ইয়াত পুলিচৰ লেপছ কিয় হৈছে। আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে ভুল কৰিব পাৰে, একো ডাঙৰ কথা নহয়।
যে 18 বছৰ তলৰ 17 বছৰীয়া দুইজন মাইনৰ ল'ৰাই ভুল কৰিব পাৰে আৰু এইটো বয়স হ'ল ভুল কৰা বয়স এইটো বয়সত হিমন্ত বিশ্ব শৰ্মাই ভুল কৰিছিলে এইটো বয়সত ময়ো ভুল কৰিছিলোঁ এইটো বয়সত আপোনাৰ গোলাঘাট জিলাৰ এছপিও সম্ভৱতঃ ভুল কৰিছিলে গতিকে তেওঁলোকক শুধৰণি কৰা বয়স আপোনাৰ চিষ্টেমটো বেলেগ হ'ব লাগিছিলে কোনোবা বৰমতা দেখায় তাতে মাৰপিট কৰিব কোনোবা তাত গৈ আপোনাৰ হিটলাৰী শাসন চলাব কোনোবা তাত গৈ মানে কোনোবাই তালিবানী শাসন চলাব ইয়াক কেতিয়া কোনো কাৰণত অসম মুলুকত কোনো সচেতন মহলে ইয়াক একচেপ্ট কৰিব নোৱাৰে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টোত আপোনালোকে যদি অসম পুলিচ প্ৰশাসন তথা বৰপেটা যদি গেলাবিলত হোৱা ঘটনাটোক আপুনি যদি হস্তক্ষেপ নকৰে আহি থকা দিনত ৰাইজৰ ৰুখত পৰিব কাৰণ অসম পুলিচ প্ৰশাসনৰ ওপৰত আমাৰ আশ্বাস আৰু বিশ্বাস আছে তেওঁলোকৰ সততাক আমি সন্মান জনাওঁ আমি দেখিবলৈ পাইছোঁ গুৱাহাটী বহু ক্ষেত্ৰত কমিশনাৰ পুলিচ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া দেৱৰ নেতৃত্বত থকা গুৱাহাটী ডিচিপি এচিপি আৰু অচি সকলে আমি দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত বাধ্য হৈছে এই দোষীক শাস্তি প্ৰদান কৰিবৰ কাৰণে গতিকে এটাই কথা ক'ব বিচাৰিছোঁ টমটম চলাই যেনে তেনে দুখীয়া সেই ফেমিলিটোৱে পোহপাল দি থকা সেই দেউতাক মাকে নিজৰ পুত্ৰৰ পিঠি ছাল চিকা পিঠিখন পিঠি ছিঙি চিয়াচি কৰি দিয়া পিঠিখনক চিকিৎসা কৰিবৰ কাৰণে তেওঁলোকৰ লগত মানে পৰ্যাপ্ত পৰিমাণৰ ধন নাই গতিকে আমি বিচাৰিছোঁ এই তিনিজন ব্যক্তিয়ে পৰ্যাপ্ত পৰিমাণৰ ধন ধৰি লৈছোঁ দল সংগঠন কোনোবা ব্যক্তিয়ে বহন কৰিব পাৰে কিন্তু বহন কৰিলেহে নহ'ব এই বহন কৰাৰ পাছত আৰু আহি থকা 1.5 বছৰ 2 বছৰলৈকে তেওঁলোকৰ পিঠি বিষ গা বিষ বিভিন্ন অংগত তেওঁলোকৰ মানে ক্ষত বিক্ষত হৈছে তাৰ কিন্তু উচিত কম্পেনচেশ্যন ফৰ নেক্সট ইয়েৰ ফৰ নেক্সট 2 years দিব লাগিব আৰু এই তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰক কিয় তেওঁলোকে মৰেল পুলিচগিৰি কৰিলে আৰু আপোনালোকে যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে বৰপেটা থানাই মানে IC দায়িত্ব তাত যিমানবিলাক পুলিচৰ দায়িত্ব আছে সকলোবিলাক পুলিচৰ দায়িত্ব শ্ৰেষ্ঠ কৰি তিনিজন ব্যক্তিক এজনক OC এজনক ইনচাৰ্জ ৰাখি এজনক ধৰি লৈছোঁ ছেকেণ্ড OC ৰাখি আপোনালোকে থানাৰ দায়িত্ব এৰি দিয়ক আৰু আমাৰ বিশ্বাস আছে যে আপোনালোকে ক'তো কোনো কাৰণত বুজা পুৰা তাত কৰা নাই কোনো পলিটিকেল প্ৰেছাৰৰ কাৰণে ভয় কৰা নাই পলিটিকেল প্ৰেছাৰ ভয় এটা কাৰণে নাথাকিব কাৰণ বিজেপিয়ে নিজেই সিদ্ধান্ত লৈছে বিজেপিয়ে নিজেই ৰাজু শ্ৰেষ্ঠক পদৰ পৰা বহিষ্কাৰ কৰি দিছে গতিকে ইয়াত পলিটিকেল প্ৰেছাৰ কথা আহিয়ে নপৰে গতিকে ইয়াত ধৰিছোঁ কোনো সংগঠনৰ প্ৰেছাৰ আহিয়ে নপৰে কাৰণ আছুৱে নিজেই আউট কৰি দিছে এনেকুৱা জাবৰক গতিকে বিভিন্ন দল সংগঠনে সৰ্বত্ৰে প্ৰতিক্ৰিয়া ইয়াত ব্যক্ত কৰিছে ছ'চিয়েল মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়াত আমি দেখিবলৈ পাইছোঁ গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেল্ল' চেক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এই বিষয়টোৰ ওপৰত তদন্ত চলাওক হস্তক্ষেপ কৰক আৰু অসম পুলিচ প্ৰশাসনৰ আৰক্ষী সঞ্চালক প্ৰধান DGP হৰমিত সিং ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি ইয়াৰ পৰা কাৰা নিৰ্দেশ গুৱাহাটীৰ পৰা দিয়ক যাতে এই তিনিজন কালপ্ৰিতক যি তিনিজন ব্যক্তিয়ে আইন হাতত তুলি লৈছে নহ'লে আহি থকা দিনত গোটেই অসমৰ মানুহে আইন হাতত তুলি ল'ব এনেকুৱা আজি 18 বছৰ তলত কাৰোবাক মাৰিছে কাইলৈ আপোনাৰ ধৰিছোঁ 10 বছৰ তলত কোনোবা বাচ্চাক এনেকৈ বেয়াকৈ তালিবানী ষ্টাইলত মাৰপিট কৰিব গতিকে অসম পুলিচ প্ৰশাসনক আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে সময় থাকোঁতে গোটেই অসম ব্যাপী ইয়াৰ তুমুল প্ৰতিবাদ হোৱাৰ আগতে আপোনালোকে এই তিনিজন ব্যক্তিক এৰেষ্ট কৰক আৰু জেল হাজতলৈ প্ৰেৰণ কৰক আপোনালোকে এৰেষ্ট কৰিলেহে আইন আৰু আদালতৰ কথা আহিব আৰু বিশ্বাস সন্মানীয় আদালতৰ ওপৰত সন্মানীয় বিচাৰ দিয়া প্ৰত্যেকজন বিচাৰপতিৰ ওপৰত আমাৰ বিশ্বাস আছে এই কেছটো যদি ৰেজিষ্টাৰ কৰি এওঁলোকক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে তেওঁলোকক শুনানি দিব মোৰ 100% বিশ্বাস আছে আপোনাৰ আইনৰ ওপৰত যে এওঁলোকে জেল খাবই 100% খাব কোনেও বাধা দি ৰাখিব নোৱাৰে কাৰণ 18 বছৰ নোহোৱা দুজন আমাৰ কি কয় বালকক বেয়াকৈ মাৰধৰ কৰিছে কোনো আইনে চিলড্ৰেন প্ৰটেকশ্যন এক্টো এইবিলাক মানে দৰকাৰ হ'লে হিউমেন ৰাইটছত আমি এই বিষয়বিলাকৰ লগত আমি যোগাযোগত আহিম অসম পুলিচ প্ৰশাসনে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ আৰু যদি কিবা কাৰণে যদি গুৰুত্ব নিদিয়ে আহি থকা দিনত এই বিষয়লৈ আহি থকা দিনবিলাকত কিন্তু আৰু আমি মানে প্ৰবল জোৱাৰ সৃষ্টি কৰিম যাতে অসম পুলিচ প্ৰশাসনে বাধ্য হ'ব এই তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে ধন্যবাদ আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ চিনাকি যদি কোনোবা ব্যক্তি আছে এই ভিডিঅ'টো হয় আপোনালোকে মেনশ্যন কৰি দিয়ক নহ'লে আপুনি তেওঁলোকক এই ভিডিঅ'টো দি দিয়ক যে এই কথাটো সত্য নে অসত্য যে যিমানেই ভুল নকওক লাগিলে এই 18 বছৰ নোহোৱা দুজন আপোনাৰ বালকক বেয়াকৈ মাৰপিট কৰা গৰম পানী ঢালি দিয়া টপত গৰম পানী গাত ঢালি দিয়া টপত গৰম পানী তাৰ গাত পৰি পিনে চিটিকি পৰা বাকী চাইডৰ মানুহকেইজনে পলাইছে ইমান ইডিয়ট এণ্ড ষ্টুপিড তাত থকা মানুহখিনিয়ে চাই আছে এজন মানুহে আহি পিনে নকলেহি যে এই ল'ৰাকেইটাৰ গাত এনেকুৱা ধৰণৰ নকৰিবি দুচৰ এচৰ দিলে ক'বলগীয়া একো নাই ককাক ভাইকে দিব পাৰে মাক দেউতাকে দিব পাৰে কোনো মাক বাপেকে নিজৰ পুতেকৰ ওপৰত নিজৰ ককায়েকে কোনো ভায়েকৰ ওপৰত গৰম পানী ঢালিব নোৱাৰে কেতিয়াও লাগি থকা ঘাট ওলাই থকা তেজৰ যি ফিৰিঙনিত তেজৰ যি বিৰিঙনিত তাত কেতিয়াও কোনো কাৰণে নিমখ ছিটিয়াব নোৱাৰে গতিকে এই জোখতকৈ বেছি পাৰ হৈ গ'ল অত্যাধিক হৈ গ'ল সীমা চেৰাই গ'ল ইয়াৰ পাছতো যদি অসম পুলিচ প্ৰশাসনে যদি বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু আহি থকা দিনত ইয়াতকৈ আৰু ভাবিব নোৱাৰা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে এটাই অনুৰোধ
যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক এনে শ্বেয়াৰ কৰিলে লাভ নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টেগ কৰক ডিজিপিক টেগ কৰক এছপিক টেগ কৰক মেনশ্যন কৰক যাতে তেওঁলোকে যদি কিবা কাৰণৰ বিষয়টো যদি গম পোৱা নাই আৰু গম পাবলৈ যদি বাধ্য হয় আৰু আপোনাৰ লগত থকা যিবিলাক ভিডিঅ' এই ভিডিঅ'বিলাক মাৰপিট কৰা ভিডিঅ' মোৰ লগত গোটেই ভিডিঅ' আছে কাৰোবাক লাগিলে ক'ব মই দি দিম আৰু ভিডিঅ'বিলাক আমি ফেচবুকত দিব নোৱাৰোঁ কাৰণ তাত ষ্ট্ৰাইক লাগিব নহ'লে ভিডিঅ'বিলাক অট'মেটিক তাৰপৰা ৰিমুভ কৰি দিয়ে আৰু প্ৰত্যেকটো আমাৰ ইলেক্ট্ৰনিক মিডিয়া বা পৰ্টেল চেনেল বা ছেটেলাইট চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকজন এই বিষয়ত মাত মাতি থকা প্ৰত্যেকজন ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই সমগ্ৰ অসমত এটলিষ্ট এই অমানৱীয় ঘটনা ঘটিব নালাগে এনেকুৱা ধৰণৰ যে বালকক যে মাৰপিট কৰিব নালাগে সেই বিষয়টোত যে আমাৰ সচেতন ব্যক্তিসকলে যে মাত মাতিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বিষয়টো আকৌ মাত মাতিয়ে যাম মই সৌদিনা পৰহি দিনাখনি কৈছিলোঁ যে কিবা কাৰণ যদি নন্দিনী কাশ্যপক যদি গ্ৰেপ্তাৰ কৰি যদি জেল হাজতলৈ প্ৰেৰণ নকৰে যদি ন্যায় প্ৰদান নকৰে স্বামী অলপ পৰিয়ালক তেতিয়াহ'লে মই ৰিপিটেডলি মাতি যাম প্ৰতিবাদ সাব্যস্ত কৰিমেই কৈছিলোঁ গতিকে প্ৰতিবাদ থাকিবই যেতিয়ালৈকে তিনিজন ব্যক্তিক মই এতিয়াও ক'ম দুজন ব্যক্তি মোৰ একদম ঘৰুৱা ব্যক্তি ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ এজন হ'ল ফিজিকেল ইনষ্ট্ৰাক্টৰ ইজন হ'ল আপোনাৰ বিজেপি কৰ্মী মই মাত মাতিমেই কাৰণ তেওঁ মোৰ ঘৰৰ দেউতাই আই পিতাই যি হ'লেও মাত মাতিম ভুলটো ভুল শুদ্ধটো শুদ্ধ গতিকে মাননীয় অসম পুলিচ প্ৰশাসন তথা অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগক এটাই অনুৰোধ কৰিছোঁ এই দুজন বালকৰ কাৰণে শিশুৰ কাৰণে ইউথৰ কাৰণে আপুনি কিন্তু ন্যায় দিব লাগিব ধন্যবাদ জয় আই অসম